নমস্কাৰ পুনৰ এটা গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ লগত জড়িত মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। এতিয়া আমি সকলোৱে অৱগত যে আজি 13 তাৰিখে 11 বজাত DSCৰ যি অফিচিয়েল ৱেবছাইটত যিসকল প্ৰাৰ্থীৰ মানে গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ দুয়োটাৰে যিসকলৰ ৰিভেৰিফিকেশ্যন হ'ব তেখেতসকলৰ এখন লিষ্ট ওলাইছিলে আৰু ইয়াতে পোষ্ট গ্ৰেজুৱেট টিচাৰৰ প্ৰায় নহয় 40 জন কেণ্ডিডেটৰ নাম আহিছিল আৰু গ্ৰেজুৱেট টিচাৰৰ প্ৰায় 262 জনৰ নাম আহিছে আৰু তেখেতসকলে ৱেবছাইটত গৈ নিজৰ এপ্লিকেশ্যন আইডি আৰু পাছৱাৰ্ডেৰে যেতিয়া লগ ইন কৰিছে তেখেতসকলে কোনটো ডেটত তেখেতসকলক মাতিছে ৰিভেৰিফিকেশ্যনৰ কাৰণে সেইটো গম পাই গৈছে অলৰেডি। এতিয়া যিমানখিনি গম পোৱা গৈছে 16 তাৰিখৰ পৰা 18 তাৰিখলৈ এই 3 দিন হয়তো ৰিভেৰিফিকেশ্যনৰ ডেট লোৱা হৈছে দুটা কেটেগৰীত মানে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত। আৰু কিছু গম পোৱা গৈছে মই সেইকাৰণে ভিডিঅ'টো বনালোঁ যে যিসকলৰ ৰিভেৰিফিকেশ্যনত নাম আহিছে হয়তো তেখেতসকলে ধৰক কিবা এটা শংকাত আছে বা কি হ'ব বা চাকৰিটো কিবা ৰিচেক হ'ব নেকি নহ'ব নেকি তেনেকুৱা ধৰণৰ, গতিকে তেনেকুৱা ভাবিবলগীয়া একো নাই, মই সেইকাৰণে ভিডিঅ'টো বনাইছোঁ। এতিয়া মই যিমানখিনি গম পাইছোঁ বহুতৰে ৰিজনবিলাক ৰিমাৰ্কছত মানে দিছে, যিখন এডমিট আপোনালোকৰ আছে তাতে আহি গৈছে, তাৰিখটো আছে, কিছুমানক মাতিছে 16 তাৰিখে 9 বজাত ৰাতিপুৱা, কিছুমানক 17 তাৰিখে, কিছুমানক 18 তাৰিখে। এতিয়া ৰিমাৰ্কছবিলাক এনেকুৱা ধৰণৰ মই জানিব পৰা মতে, সকলোৰে জানিব পৰা নাই কিন্তু 2-3-4 জনৰ লগত কথা পাতি অকণমান গম পোৱা গৈছে যে কিছুমানৰ ভেৰিফিকেশ্যনৰ টাইমত BEdৰ অৰিজিনেল মাৰ্কশ্বিটখন তেখেতসকলে দেখুৱাব পৰা নাছিলে আৰু যিসকলে ভেৰিফিকেশ্যন কৰিছিল বিভিন্ন জনত তেখেতসকলে এটা ৰিমাৰ্কছ লিখি দিছিলে যে ভেৰিফিকেশ্যনৰ সময়ত কেণ্ডিডেটজনে অৰিজিনেল যিখন মাৰ্কশ্বিটখন দেখাব নোৱাৰিলে বা প্ৰডিউচ কৰিব নোৱাৰিলে। এতিয়া সেই ৰিমাৰ্কছৰ ওপৰত ভিত্তি কৰি ৰিভেৰিফাই কৰিবৰ কাৰণে তেখেতসকলক পুনৰ এটা চান্স এটা দিয়া বুলি ক'ব লাগিব, মাতিছে। কিন্তু এনেকুৱা নহয় যে এইটো ৰিজনত আপোনালোকক ডাইৰেক্ট ৰিজেক্ট কৰিব, সেইকাৰণে আপোনালোকক পুনৰ মাতিছে। কিন্তু আপোনালোকে মনত ৰাখিব যিখন এডমিটত আপোনালোকৰ উল্লেখ আছে তাতে কিন্তু লিখা আছে তলত, চাব আপোনালোকে, যদি ৰিভেৰিফিকেশ্যনৰ টাইমত আপোনালোকে উপস্থিত থাকিব নোৱাৰে কিন্তু তেতিয়া কিন্তু কেনচেল হ'ব পাৰে আপোনালোকৰ যিটো বৰ্তমান পোষ্টৰ যিটো দাবীদাৰ সেইটো কেনচেল হ'ব পাৰে। গতিকে আপোনালোকে সেইটো ভুল নকৰিব, আপোনালোকে যাব আৰু অৰিজিনেল মাৰ্কশ্বিটখন আপোনালোকে লৈ গ'লে হ'ল, ঠিক আছে। আৰু দ্বিতীয়তে আৰু এটা জানিব পৰা মতে কিছু সংখ্যকৰ মানে এইটো এটা ৰিজন হ'ব নোৱাৰে, তথাপি প্ৰভিজনেল যিখন চাৰ্টিফিকেট দেখাইছিলে ডিগ্ৰী হওক বা আমাৰ মাষ্টাৰ ডিগ্ৰীৰ হওক, অৰিজিনেলখন চাব বিচাৰিছে বা প্ৰভিজনেলখন। গতিকে অৰিজিনেল যদি নাই, যিসকলৰ অৰিজিনেল এতিয়ালৈকে এপ্লাই কৰা নাই তেখেতসকলে শংকিত হ'ব নালাগে, প্ৰভিজনেলখনকে লৈ যাব, তাতে সুন্দৰকৈ কথাখিনি আপোনালোকে ক'ব যে আমি প্ৰভিজনেল চাৰ্টিফিকেটখনে এতিয়া পাইছোঁ আৰু অৰিজিনেল যিসকলে নতুনকৈ পাছ কৰি উঠিছে ধৰক BEdৰ ক্ষেত্ৰত হওক বা মাষ্টাৰ ডিগ্ৰীৰ ক্ষেত্ৰত হওক, অৰিজিনেলখন এতিয়া উপলব্ধ নহ'বও পাৰে, হয়তো এপ্লাই কৰিব লাগে, এপ্লাই কৰাৰ 2-3 মাহ পিছতহে আহে। গতিকে আপোনালোকে এই কথাখিনি ধুনীয়াকৈ ক'লেই হ'ল। আৰু মই যিমানখিনি পাই আহিছোঁ আজিলৈকে প্ৰভিজনেল চাৰ্টিফিকেট একচেপ্ট নকৰাৰ কোনো কথাই আহি নপৰে। ইয়াতে তেনেকুৱা কোনো কথা নাই যে অৰিজিনেল চাৰ্টিফিকেট মানে বিশেষকৈ পাছ চাৰ্টিফিকেটৰ ক্ষেত্ৰত অৰিজিনেল চাৰ্টিফিকেট দিব লাগিব। মই পাছ চাৰ্টিফিকেটৰ কথা কৈছোঁ, বেলেগৰ ক্ষেত্ৰত কোৱা নাই। অৰিজিন শব্দটো যিহেতু ব্যৱহাৰ কৰিছোঁ, মই মাৰ্কশ্বিট বা বেলেগ ক্ষেত্ৰত কোৱা নাই, পাছ চাৰ্টিফিকেটৰ ক্ষেত্ৰত। গতিকে যিখন ইনষ্টিটিউটৰ পৰা দিয়ে বা কলেজৰ পৰা দিয়ে সেইখনে হৈ যায়। আগতেতো এনেকুৱা আছিলে হেণ্ড ৰিটনত দিছিলে, মানে পেড বনোৱা থাকে কলেজৰ মানে লগো লগোৱা থাকে, তাতে লিখি দিছিল আগতে। গতিকে এইটো চিন্তা কৰিবলগীয়া নাই, আপোনালোকে সেই কথাখিনি ক'লেই হ'ল যে মানুহজনে বা ৰিমাৰ্কছত কিয় লিখিছে সেইটো গম নাপাওঁ। তাৰ পাছত আৰু কিছুমান কেণ্ডিডেটক এনেকুৱা ধৰণৰ ৰিমাৰ্কছ দিছে যে ধৰক মেজৰ ছাবজেক্টটো নট ক্লিয়াৰলি মেনশ্যন ইন বেচেলাৰ ডিগ্ৰী মাৰ্কশ্বিট, মানে
BA বা যিকোনো ছাবজেক্টত যিটো বেচেলৰ ডিগ্ৰী তেখেতসকলৰ মেজৰ ছাবজেক্টটো ক্লিয়াৰলি মেনশ্যন নাই বুলি দিছে মানে মেজৰ বুলি আছে কিন্তু কি ছাবজেক্টত লৈছিলে সেইটো মেনশ্যন নাই বিশেষকৈ এইটো প্ৰব্লেম হৈছে যিসকলে কে হেণ্ডিকৰ পৰা বেচেলৰ ডিগ্ৰী লৈছিলে তেখেতসকলৰ যদিও মেজৰ থাকে ফাইনেল মাৰ্কশ্বিটত কিন্তু ওপৰত লিখা থাকে বেচেলৰ অফ আৰ্টছ মেজৰ ব্ৰেকেটত থাকিব মেজৰ কিন্তু মেজৰ ইন অমুক ছাবজেক্ট বা যেনেকৈ ধৰক মেজৰ ইন আছামিছ মেজৰ ইন হিষ্ট্ৰী মেজৰ ইন ইকনমিক্স বা মেজৰ ইন এডুকেশ্যন তেনেকৈ নাথাকে বেচেলৰ অফ আৰ্টছ ব্ৰেকেটত থাকে মেজৰ এইটো হয় কিন্তু কথাটো হয় কিন্তু এইটো তেনেকৈয়ে দিয়ে মানে কে হেণ্ডিকৰ পৰা গতিকে এইটো এটা ৰিমাৰ্কছত দিবলগীয়া কথা তেখেতসকলে সেইকাৰণে দিছে যে ছাবজেক্টটো ক্লিয়াৰলি মেনশ্যন নাই কিন্তু তাৰ পিছত এইটো এটা কথা হয় যে এজ পাৰ এডভাৰটাইজমেণ্ট মেজৰ থাকিব লাগে বুলি তেনেকুৱা কোনো নাই আপোনালোকৰ যিটো ছাবজেক্টত এপ্লাই কৰিছে এজ এ পাৰ্ট আপোনালোকৰ সেই ছাবজেক্টটো ডিগ্ৰীত থাকিব লাগিব ডিগ্ৰীত পঢ়িব লাগিব গতিকে আপোনালোকে যদি তেনেকুৱা ধৰণৰ ৰিমাৰ্কছ পাইছে তেতিয়াহ'লে আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকেতো নিজে লিখি দিব নোৱাৰে যে মেজৰ ইন আছামিছ মেজৰ ইন হিষ্ট্ৰী মেজৰ ইন এডুকেশ্যন বুলি আপোনালোকে কি কৰিব অৰিজিনেল যিকেইটা মাৰ্কশ্বিট আছে ফাৰ্ষ্ট ছেমিষ্টাৰ ছেকেণ্ড ছেমিষ্টাৰ য'ত আপোনালোকৰ সেই ছাবজেক্টটো আছে সেই ছাবজেক্টবিলাক লৈ যাব গোটেই মাৰ্কশ্বিটকেইখন লৈ যাব জেৰক্স কৰি লৈ যাব আৰু ছেল্ফ এটাচ কৰি লৈ যাব একো প্ৰব্লেমেই নাই আপোনালোকৰ সেইটো চিন্তা কৰিবলগীয়া কথাই নহয় আৰু মই জনাত এনেকুৱা ধৰণে ৰিমাৰ্কছ পাইছে আৰু কিছুমানৰ ক্ষেত্ৰত আৰু এটা পাইছে যে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট নট আপডেটেড তেনেকুৱা ধৰণৰ পুৰণাখন দিছে বা এক্সপায়াৰ হৈ গৈছে ৰিনিউ কৰিব লগা হৈছে গতিকে এতিয়াও টাইম আছে 16 তাৰিখলৈকে যিসকলে কৰা নাই কৰি লওক ৰিনিউ কৰি লওক সেই কপিটো লৈ যাব তাতে ছাবমিট কৰি থৈ আহিব গতিকে এনেকুৱা ধৰণৰে ৰিমাৰ্কছ পাইছে সকলোৱে কিন্তু এটা কথা আপোনালোকে কিন্তু নোযোৱাকৈ নাথাকিব আৰু যিখিনি আপোনালোকে উপস্থাপন কৰিছিল তাতে যিখিনি আপোনালোকে প্ৰডিউচ কৰিছিল সেইখিনিকে সুন্দৰকৈ দেখাওক কিবা যদি প্ৰব্লেম আছে ধুনীয়াকৈ কওক বিশেষকৈ প্ৰভিজনেল চাৰ্টিফিকেটৰ কথা মই যিটো ক'লোঁ অৰিজিনেলটো এদিনতে পোৱা বস্তু নহয় হৈ যাব আপোনালোকে সুন্দৰকৈ তাতে যিহেতু মাতিছে আপোনালোকে গৈ সময়ত উপস্থিত হওক ভেৰিফিকেশ্যনটো কৰাই লওক কিন্তু চিন্তা কৰিও থাকিব নালাগে যে ডকুমেণ্টছ ক'ৰ পৰা আনিম আমাৰ হাতত দেখোন অৰিজিনেলটো পোৱা নাই তেনেকুৱা নহয় এইটো ৰিজেক্ট কৰিব নোৱাৰে মাত্ৰ কিন্তু আপোনালোকে অনুপস্থিত থাকিলেহে কিন্তু ৰিজেক্ট কৰিব পাৰে কাৰণ তাতে ৰিমাৰ্কছত লিখাই আছে তলত যদি ৰিভেৰিফিকেশ্যনত যদি এটেণ্ড নহয় তেতিয়াহ'লে কিন্তু কেঞ্চেল হ'ব পাৰে গতিকে এইখিনি আছিলে আৰু বিশেষ মই তেনেকুৱা ৰিমাৰ্কছ গম পোৱা নাই আৰু তেনেকৈ কথা পাতিবও পৰা নাই 2-4জন ফ্ৰেণ্ডৰ লগত কথা পাতি গম পাইছোঁ সেইকাৰণে মই ভাবিলোঁ আপোনালোকৰ কিছু হ'লেও সহায় হওক বুলি মই ভিডিঅ'টো বনালোঁ যদি কিবা এক্সপ্লেনেশ্যন কৰাত ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈকে পুনৰবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ